মানে এটা টপিকতে ইমান মানুহ কাজিয়া লাগি নাথাকে এতিয়া মানে ইয়াৰ কিছুমান মানুহ এনেকুৱা কমেণ্ট কৰিছে ঘৰত মাক বাপেকক লৈ কিবা কিবি কৈছেগৈ আজি ইমান বছৰ ভাওনা কৰিলোঁ কোনোদিনে তেনেকুৱা ধৰণৰ একো কাম কৰা নাছিলোঁ সন্ধ্যাখন পৰিস্থিতি বা সময় সুযোগ বা মোৰ হয়তো দিন বেয়া আছিলে বা মোৰ মনত হয়তো অপশক্তিৰ স্থিতি লৈ পেলাই সেই কামটো মোক কৰোৱালে আৰু বাকী আৰু পুনৰবাৰ মই কৈছোঁ যদি সেই দৃশ্যটো দেখি আপোনালোকৰো যদি মনত বেয়া ভাৱ বা বেয়া চিন্তা বা বেয়াকৈ মই আহিছে মোৰ প্ৰতি বা বেয়া মই কৰিছোঁ সেইটো মই স্বীকাৰ কৰিছোঁ বাকী ৰাইজ আৰু ওলাওঁ আৰু বাকী এফালে দেখিছে আমাৰ দুইজন বিজয় এফালে ভগৱান বিষ্ণু আজি মন মাৰিছে ল'ৰাটোৱে অথনিৰ পৰা মনে মাৰি আছে এনেই হাঁহি থকা লগত আজি মন মাৰি আছে মন মাৰি থাকিলে কি হ'ব ভাগিন এনেকে নহ'ব কি খবৰ ৰাইজ ভালে আছেনে এই আৰু অন্নপ্ৰসন্ন পাৰ হৈ গ'ল দেখিলেই চৰি নামাতিলোঁ বহুতক আৰু মানে পতাও নাযাওঁগৈ সেইকাৰণে নাই মতা মানুহ কমকৈ মাতিছোঁ আপোনালোকক প্ৰথমতে কৈছিলোঁ বহুতে মানে এতিয়া ভাওনা লগ পাইছে সুধিছে নাই মতা মানে এয়াই সৰুকৈ পাতিছিলোঁ একেবাৰে আৰু সেইকাৰণে নাই মতা তো আজি ভাওনা আছে ভাওনা আৰম্ভ হৈ গ'ল আকৌ এইকেইদিনা ভাওনা আজি ভাওনা আছে যোৰহাট এই পাঞ্চুকা ফালে নাট আছে আজি আপোনাৰ নিসিংহ অৱতাৰ আৰু আমাৰ বন্ধু আছে কাকতোৱাৰ বিজয় কৃষ্ণৰ সিহঁতৰ মমায়েকৰ ঘৰত ভাওনা মানে এই মই যে অৰ্ধ নাই বুলি জোকাই থাকোঁ তাক জানে নহয় মই আমাৰ লগৰখিনিৰ লগত ধেমালি কৰি থাকোঁ তাকো তেনেকৈ জোকাওঁ তেহেঁতৰ মমায়েকৰ ঘৰত ভাওনা সি ক'লে সিহঁতে ঘৰত গাই দিবি মই বোলো হ'ব গদ আছে কক্ষীপুৰ জয় বিজয় আমাৰ গোটকা ভাই হাগনি তাৰপিছত আমাৰ অভিজিত আছে বাসুদেৱ সি বিষ্ণু বাসুদেৱৰ কেছটোহে বৰ বেয়া লাগে ৰাইজ মানে কেলৈ বেয়া লাগে সি বাৰু সেইটো ভুল কৰিলে বাৰু দেই আপোনালোকে চাগে তাৰ কেছটো গম পায় কি হ'ল কি নহ'ল তো এতিয়াও সেইবোৰ চব বাৰু হাম কাটিলে বাৰু মানে আজি মানে এটা ফোন কৰিছিলোঁ মই এই বোলো ভাওনা বোলে একেলগে আছে ওলাবি বোলো তাৰপিছত সেই বোলো ৰাংগেদা বোলে ভাওনা চাওনা কৰিবলৈ মন নোযোৱা হ'ল আৰু মই ভাবিছোঁ কেলৈ বোলে এনেকুৱা কথা আপুনি গম পায় বোলে মই বোলো তহঁতো ভুল কৰিছোঁ বাৰু তাৰপিছত সি কৈছে হয় বাৰু সেইটো মই ভুল কৰিলোঁ বাৰু পটককৈ সেই টাইমত কি হ'ল নিজে গম নাপালোঁ পটককৈ এনেকুৱা হৈ গ'ল তাৰ পিছদিনাখন গৈ পেলাই আঠখেলীয়া নামত গৈ ভগৱানৰ ওচৰত মানে প্ৰণাম জনাই সি ভিডিঅ' আপলোড মাৰিলে আপোনালোকে দেখিলে চাগে চবকে চৰি ক'লেই চৰি কৰাৰ পিছতো তাক মানে মানুহবোৰে কিবা কিবি মানে বাপেক মাকলৈকে বেয়াকৈ গেলিছে গম পাই নাই বাৰু সি মানুহক কোৱা নাই বাৰু ভাবকচোন মই তাক কিবা এটা কৈছে বেলেগ কথা সি চৰিও ক'লে চবৰ আগতে ক্ষমাও খুজিলে বাপেক মাকক ধৰিও কিবা কৈছে তাৰপিছত এই মানে এই প'ষ্ট মানে যোনে প'ষ্টবোৰ দি থকা নাই জানো তাক বেয়া বেয়াকৈ কিবা কিবি যে আমুক তামুক সেই প'ষ্টবোৰত কমেণ্ট কৰিছে কিবা মানে ঘৰৰ মানুহক ধৰি পেলাই আকৌ ইনবক্সতো কোনোবাই কমেণ্ট কৰিছে মানে পিটিম মাৰিম কিবা কিবি এনেকুৱা টাইপৰ তাৰপিছত সি কৈছে বোলে সেইকাৰণে বোলে খং উঠিলে বোলে সেইকাৰণে বোলে এই প'ষ্ট মাৰিছে যে পুলিচ কেছ কিবা কৰি দিম এনেকৈ যে মানে কিমান সহ্য কৰিব মানুহে নহয় জানো সি চৰি কৰাৰ পিছত যদি বাপেক আৰু বিশেষকৈ বাপেক মাকক যদি আপোনালোককো যদি বাপেক মাকক কোনোবা ধৰি কিবা গালি পাৰে আপোনালোকে জানো সহ্য কৰিব তাৰো এই খং উঠি গ'ল খঙৰ চোততে চাগে কিবা কৰি পালে এইবোৰে আপোনালোকে বাকীবোৰ গম পায় ফেচবুকত দেখিয়ে আছে মইনো কি ক'ম আৰু বেয়া লাগে দিয়কচোন এই আমাৰ ঘৰৰ ওচৰৰ আৰু বহুত সৰু লোৱা নহয় জানো আৰু আজি মোকো বহুত বেয়াকৈ কমেণ্ট কৰে যি টি উল্টা পুল্টা কমেণ্ট কৰি থাকে ইউটিউবত মানে ছ'চিয়েল মিডিয়াখন তেনেকুৱাই কোনোবাই ভাল কৰিব কোনোবাই বেয়া কৰিব কিন্তু এইবোৰ মানে বেয়াবোৰ মইতো গুৰুত্বই নিদিওঁ নাচাওঁৱেই কমেণ্ট মই যোনখিনি ভাল চাওঁ বেয়াখিনি বাদ দে কৈ থাকিব কোৱা মানুহে মই তাক বুজালোঁ ক'ব দে ক'ব কি হ'ব আৰু তই চৰি কৰিলি ন তোক তেতিয়া তই চব আগত ক্ষমা খুজিলি ন বাদ দে এতিয়া কোনোবাই কিবা কয় যদি ক'ব দে কিন্তু সেই সৰু ল'ৰা যে অলপ মানে তাৰ মানসিকভাৱে সেইটো কষ্ট পাই গৈছে বহুত মানে আৰু মানসিক কষ্টটো বৰ বেয়া কষ্ট মানে কি হয় লোড ল'ব নোৱাৰিলে জানে নহয় কি হ'বগৈ লাষ্টৰ পৰ্যায়ে মানসিক ভাৰসাম্য হেৰুৱালে সেইকাৰণে মানে এই মন গ'লে যি টি মানুহক ক'বলৈ বেয়াই লাগে মইতো আজিকালি একো নোকোৱাই হ'লোঁ আৰু মই তাৰ কথা তাৰ মোৰ লগত দেখি এটা বস্তু বুজি পালোঁ মানে বিপদৰ সময়তহে বন্ধু ওলাই দিয়ে আচল সি কৈছে ৰাংগেদা বোলে এনেকুৱা মানুহ পালোঁ বোলে সাপ হৈ খুটিছে বোলে বেজ হৈ যাইছে বুজি পাইছে নহয় তাৰ কথাই বোলে বেয়াকৈ ক'ব আকৌ তাক ফোন কৰি কয় মই আছোঁ দেই লগত খেলা মানুহ দেই বেয়া দুমুখীয়া মানুহ থাকে থাকে আৰু চব জেগাতে থাকে কি ক'ব আৰু মানুহ মানে চব চুদু গম পাইছে আৰু ময়ো একেই চব একেই পৃথিৱীখনে তেনেকুৱা পৃথিৱীখনে কণ্ট্ৰল আৰু মানে কি ইমান মানে কি ইমান বিতৰ্ক এই বিতৰ্কবোৰত সোমাই পেলাই বৰ বেয়া লাগেও আৰু মই নিজেও বিতৰ্ক নাথাকোঁ মানে সোমাব নিবিচাৰোঁ মানে আৰু আমি মানে মুখে কথা কওঁ ন হাত চাত উঠি যাব পিছত কাৰোবাৰ লগত বিতৰ্ক হ'লে সেইকাৰণে নোসোমায় বিয়া পাতিলোঁ ছোৱালীজনী আছে এইবোৰ বহুত চিন্তা কৰি আজিকালি বিতৰ্কৰ পৰা একদম দূৰতে থাকোঁ কোনোবাই কিবা ক'লেও আপুনিয়ে মহান এনেকৈ কৈ থৈ গুচি আহোঁ আৰু আমাৰ ভাওনা জগততো বহুত মহান ব্যক্তি আছে উচ্চ আসনত বহি আছে চবৰে কোনো আপোনাৰ কি বুলি কয় গাখীৰত তিয়াই কেঁচা তুলসী পাত নহয় কিবা ডাইলেক্টটো নাজানো
মানে কোনো তুলসীয়ে গা ধোৱা কিবা বুলি সেইটো মানে কোনো চবৰে গা খুচি চালে চবৰে গাত কিবা এটা নহয় কিবা এটা জীৱনত চেকা আছেই আৰু সেইবোৰ মানে লাগি লাভ নাই লোকৰ লগত তো বাদ দিয়ক তো আজি ভাওনা আছে এই ক'লোৱে পানীচুকত তো আমাৰ বেকা ভাই যাব আৰু কাইলৈ মানে আমি দুইটা লখিমপুৰ যামগৈ পৰহিলৈ মানে লখিমপুৰ ভাওনা আছে অঁ আজি কাইলৈ আছে আজি পানীচুকত ভাওনা কৰিম কাইলৈ লখিমপুৰ যামগৈ তো বেকাক লৈ পেলাই ওলাওঁ আৰু এক মিনিট আৰু সেইদিনা আৰু এটা কথা কৈ যাওঁ আৰু সেইদিনাখন যে সি যে আমাৰ মই যে ভিডিঅ'টো বনাইছিলোঁ আগত মোৰ ছোৱালী অন্নপ্ৰসন্ন অভিজিত আহিছিলে আমাৰ ফালৰ মানুহখিনি আমাৰ মানে মই হওক অভিজিত হওক উদীপ্ত আমাৰ যোনটো অঞ্চলৰ আমি ল'ৰাখিনি যোনখিনি ভাওনা কৰি থাকোঁ আমাৰবোৰ মানে বেলেগ টাইপৰ মানুহ আমিবোৰ খুব ধেমেলীয়া মুখ চুপতি কৰি থকা মানুহ মানে আমাৰবোৰৰ মাজত একো নাই সেইদিনাখন সি আহিছে আমাৰ ঘৰলৈ বোলে আঠখিলী নামৰ পৰা আহিলোগৈ বোলে তাতো ভগৱানৰ ওচৰত একদম চাকি জ্বলাই আহিছোঁ আৰু ৰাইজৰ আগতো ক্ষমা কৰিছোঁ আৰু সি গোটেই কথাখিনি কৈছে তাক আমি সেইটো সি আহিছে আমি এইটো ধেমালি আৰু তাক জোকাইছোঁ আৰু কিছুমানে মানে ভাবিছে ৰাঙাই অভিজিত উপলিঙে কৈছে আমুক কৈছে মানে তেনেকুৱা বুলি ভাবিছে তেনেকুৱা নহয় আমাৰ মিলা প্ৰীতিটো বেলেগ মানে আমিবোৰ তেনেকৈয়ে থাকোঁ ফূৰ্তি ফাৰ্তা কৰি ফূৰ্তি ফাৰ্তাই জীৱন বেলেগ একোডাল নাই জীৱনত ৰাইজ মৰাৰ পিছত একো ফুপটোও নাথাকে এয়া ৰাইজ ওলালোঁ আমি বেকাৰ চচুবাৰী ফালে চৰি আপোনালোক ক'বলৈ পাহৰি আছোঁ নহয় বেকাৰ চচুবাৰী লখিমপুৰো লখিমপুৰ হেৰি কি বুলি কয় সিহঁতৰ ঘৰত গৈছিলে হেৰি কেলা পাহৰি থাকোঁ নাপাওঁ পংকজ দত্ত যে আমাৰ লখিমপুৰ সিহঁতৰ ঘৰত চত নে তাৰ নামটো সেই পু বাকীডোখৰ নকওঁ আৰু তো ৰাইজ আজি গম পাইছে যোৰহাট কাইলৈ লখিমপুৰ এয়া ওলাইছোঁ বেকাৰ চচুবাৰীলৈ তোৰ ঘৰলৈ কিমান বাট আছে ৰাইজ ৰ'ব একেবাৰে ভাওনাখন পাই লওঁগৈ দেই এয়া ৰাইজ পাই গ'লোহি নামঘৰ য'ত হ'ব আজি নিহিংগমৰি আমাৰ ভাওনা ভাগ তো বৰ্তমান এইফালে চাউণ্ড ফিটিং কৰিলে চাউণ্ড হৈছে আজি আমাৰ কাকডোঙাৰ নৱহঁতৰ বৰ ধুনীয়া চাউণ্ড দিয়ে ৰাইজ নৱহঁতক আপোনালোকে কণ্টেক্ট কৰিব পাৰে দেই নতুন চাউণ্ড গুলি চাউণ্ড দিয়ে বাকী ৰাইজ বৰ্তমান এয়া পাইছোহি নামঘৰ আপোনালোকে দেখিলে বাকী আমাৰ এয়া আৰু বাচ্চা পাৰ্টি মেইন বাচ্চা পাৰ্টি ছাবস্ক্ৰাইব ফ'ল' কৰি দিব আৰু আজিৰ ড্ৰেছ হৈছে আমাৰ মানসহঁতৰ এইফালে প্ৰাঞ্জলদা দেখিছে আপোনালোকে আৰু প্ৰাঞ্জলদাই কৈছে তোলে বোলে আজি নতুন ড্ৰেছ এটা লৈ আনিছে তোলে বুলি নহয় মানে কক্ষীপুৰ হিৰণ্যাক্ষ দুইটা নতুন ড্ৰেছ চিল্পেক ড্ৰেছ বোলে কালি ৰাতি বনাইছে বোলে মই বোলো দিয়কচোন চাওঁ তাৰপিছত এয়া দেখিছে ড্ৰেছটো আৰু মানে ড্ৰেছটো মানে মজা লাগিছে পিন্ধিও চাগে আৰাম লাগিব চাগে দেই আৰু এইফালে যে কাপোৰে মেৰিয়াই থোৱা দেখিছে এয়া হৈছে নিসিংহ প্ৰভুৰ মুখা আজি নিসিংহ প্ৰভুৰ মুখা আছে আমাৰ বাবুহঁতৰ সকলোৱে কৃষ্ণ বুলি কমেণ্ট এটা কৰি দিব সকলোৱে মংগল ভাগ নতুন এই আমাৰ সেই ভাগ যে তেতিয়া জ্বলিছিলে তেতিয়া ভাবি থৈছিলোঁ তেতিয়া সেইদিনা আগবঢ়াইছিলোঁ তামোল পাণ তাৰপৰা এভাগ বনোৱা হৈছে এইভাগ নতুন মানে আজিলৈকে মানে ভাওনাত ওলোৱা নাই কৰিছোঁ কেইখন কৰিলে এইখন 4 নম্বৰ এই আনোতে মেলোতে মানে কিবা কেতিয়াবা লাগি মেলি যায় নে গাড়ীত নাযায় সেইকাৰণে ধুনীয়াকৈ হেৰি কৰে নাই ফৰ্ম চম দিয়া নেকি মেকআপ আৰম্ভ হৈ গ'ল এফালে আমাৰ ব্ৰহ্মদেৱ আজি ব্ৰহ্মদেৱে ফ্ৰেঞ্চ কাট দাড়ি লৈ ওলাব চাই দিয়া তাই ইয়াৰ যোনটো দাড়ি তাৰ দাড়িৰ ওপৰতে দাড়ি লগাবি দেই মানস আৰু ডেজ মানে মানস গম পাইছে দেখিছে আৰু অকল চলি আছে এফালে আমাৰ চাৰিদ্ৰ আৰু এইফালে আমাৰ আগনি আজি মেকআপ পেৰাইজ মেকআপো মাৰিব আৰু কি গাবি বিজয় আৰু সন্নমৰ্ক নাই বিজয় এইফালে হেমন্ত আছে আজি মহাকাল আৰু এইফালে গুটকা ভাই আছে কি গাবি জয় গাবি গুটকা বিয়া পাইছ নি বিয়া দিন আছে কেতিয়াকে বিয়া 2027 অঁ মাতিবি চাবলৈ 27 কি সোনকালে আনিমে বোলে ঘৰত চিঞৰ কৰি আছে বিয়া পাতিবলৈ ঘৰত কি কৈছে উৎপাত কৰিছে কালি দৰ্জা ভাঙিছে নো বিয়া পাতি দিব লাগে নাই এনেকুৱাহে তই বোলে বিয়া পাতিবলৈ ঘৰত কাজিয়া কৰিছ তো বাকী ৰাইজ এইফালে আমাৰ অভিজিত আছে আৰু ইয়াৰ ভিডিঅ'টো আপোনালোকে গম পাইছে মানুহবোৰে এতিয়া মানে জোখতকৈ বেছি হৈছেগৈ আৰু মানে এই ভুল কৰিছোঁ বুলি নিজে স্বীকাৰ কৰি চৰি ক'লে তাৰপিছত আপোনাৰ আঠখেলীয়া নামতো গৈ মানে ভগৱানৰ ওচৰত গৈ চৰি লৈ ক্ষমা চেমা খুজি আহিলে হ'ল আৰু মানে এটা টপিকতে ইমান মানুহ কাজিয়া লাগি নাথাকে এতিয়া মানে ইয়াৰ কিছুমান মানুহে এনেকুৱা কমেণ্ট কৰিছে ঘৰত মাক বাপেকক লৈ কিবা কিবি কৈছেগৈ তাৰপিছত মানে বেছি হৈছেগৈ জোখতকৈ আৰু মানে ইয়াৰো মানে ইও একো প্ৰতিক্ৰিয়া কৰা নাছিলে আৰু ইয়াৰ এটা ভিডিঅ' দিছিলে দেখিছিলে যে নামঘৰত গৈ ক্ষমা খুজিছেগৈ আৰু চবৰ ৰাইজৰ আগতো কৈছে হয় মোৰ কিবা এটা পটককৈ ভুল হৈ গ'ল ক্ষমা কৰি দিবা এনেকৈ কিবা কিবি ক'লেও ভিডিঅ' বনাই
তাৰপিছতো মানুহে ইমানেই ট্ৰোল কৰিছে, মানুহৰ মানে মানসিক অত্যাচাৰটো বহুত বেয়া অত্যাচাৰ। আৰু মানে আৰু বেছি বয়স নহয়তো, সৰু ল'ৰাহে। এতিয়া ডাঙৰখিনি বেলেগ, আজি আমি বুজি পাওঁ, আমাকো বহুত বেয়া বেয়াকৈ কমেণ্ট কৰে, আমি মানে ইমান গাত নাপাতি নলওঁ। কিন্তু এতিয়া সৰু ল'ৰাটো সিহঁতৰ মানসিকটো ইমান মানে ধৰি লওক ইমান বেছি হোৱা নাইতো, পটককৈ মনত দুখ পায় ন। আৰু মানে ইমান বেছি মানুহে বেয়াকৈ ক'ব নাপায় আৰু মানে ঘৰৰ মাক বাপেকক ধৰি কিছুমানে এনেকুৱা বেয়া বেয়াকৈ কমেণ্ট কৰিছে। ৰাইজ কি ক'ব মানে ইমানে মানে মানুহৰ মানসিকতাটো মানে হেৰি কৰিছে, মানে খঙে উঠিছে কিছুমান কথাত আৰু। বাকী একো নকওঁ, ইতিমধ্যে ক'লোৱেই যে কেতিয়াও আচলতে নভবা নিশ্চিন্তা। আজি ইমান বছৰ ভাওনা কৰিলোঁ, কোনোদিনে তেনেকুৱা ধৰণৰ একো কাম কৰা নাছিলোঁ। সন্ধ্যাখন পৰিস্থিতি বা সময় সুযোগ বা মোৰ হয়তো দিন বেয়া আছিলে বা মোৰ মনত হয়তো অপশক্তিৰ স্থিতি লৈ পেলাই সেই কামটো মোক কৰোৱালে আৰু মই সেইটো অনুভৱ কৰিলোঁ পাছদিনা। আৰু যিহেতু মই ভগৱন্তৰ ওচৰত অপৰাধ কৰিছোঁ, ভগৱন্তৰ ওচৰলৈ গৈ পেলাই মই শৰাই ভাগি চাকি দি পেলাই আঁঠুলৈ সেৱা ধৰিছোঁ, ৰাইজকো এই কথা জনাইছোঁ। তাৰ পাছতো এনেকুৱা আছে কিছুমান মানে দাৰাংগাদাই ইতিমধ্যে ক'লে যে এইটো অতিমাত্ৰা হৈছেগৈ, চব সহ্য কৰি মোৰ মাৰ চকুপানী মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ, হয়তো কোনো সন্তানেই নোৱাৰে। যিসকলে মোক জানে আৰু যিসকলে মোক সঁচাকৈয়ে জানে তেওঁলোকে সঁচাকৈয়ে জানে মই কেনেকুৱা, মই কি। বাকী আৰু পুনৰবাৰ মই কৈছোঁ, যদি সেই দৃশ্যটো দেখি আপোনালোকৰো যদি মনত বেয়া ভাৱ বা বেয়া চিন্তা বা বেয়াকৈ মই আহিছে মোৰ প্ৰতি বা বেয়া মই কৰিছোঁ, সেইটো মই স্বীকাৰ কৰিছোঁ। তাৰ বাবে মই ভগৱন্তৰ ওচৰত ক্ষমা খুজিছোঁ, পুনৰবাৰ কৈছোঁ আপোনালোকক। গতিকে নাজানো আৰু বাকী আপোনালোকৰ কথা। মই সেইটো মানে কি আৰু ক্ষমা মানে চৰি কোৱাটো বহুত ডাঙৰ কথা দেই, ক্ষমা খোজাটো মানুহৰ বহুত ডাঙৰ কথা। আৰু এতিয়া গ'ল আৰু দিয়ক আৰু মানে একেটা কথাতে কিমান লাগি থাকিব আৰু চৰি কোৱাৰ পিছত আৰু মানে কি থাকিলে আৰু। বাকী আপোনালোকৰ কথা, আপোনালোকে কি ভাবে, কিন্তু মানুহক বেছি মানসিক অত্যাচাৰ কৰিব নাপায়। আৰু বিশেষকৈ সিহঁতৰ মাক বাপেকো কান্দি গৈছেগৈ, মানে মানুহে ইমান বেয়া বেয়াকৈ মানে কৈছে মানে কিবা কিবি আৰু কি ক'ম। এইবোৰ কথা মই জানি ইমান বিতৰ্কত সোমাই নাথাকোঁ, তেওঁ বোলো বেয়া লাগে ন, নিজৰ একেলগে থাকে, থলুৱা কথাষাৰ আজি বহুত দেৰি হৈছে, আমাৰ মেকআপ হোৱাই নাই, 10:30 বাজিলেই। বহুত টাইম লাগিব যে মেকআপ চেকআপ কৰে, এইফালে মেকআপ ৰুম ফুল দি দেখিছে গোটেইখন আৰু মেকআপ মাৰিম আৰু লাহে লাহে। যে আমাৰ বহুত দিনৰ মূৰত আমাৰ ছটাজনী আহিছে, চুলি গজিছেগৈ। আমাৰ পংকজ পাঠক ককাইদেউৰ ওচৰলৈ গ'ল, কি দিলে সানিবলৈ? নাই তেওঁ দিছে কিবা কিছুমান ৰিদীপক কৈ নিদিয় গ'লে ৰিদিপে ক'ব নোৱাৰি কিছুমান বস্তু কেলে মই ব্যৱহাৰ তই ৰিদীপে তই বোলে ভিডিঅ' কলিং কৰি চাওঁ বোলে কা চুলি বেছি বোলে। আগতে এইটো পুৰণা কথা আজি আজি ল'ৰাটো বহুত দিনৰ লগ পাইছোঁ ৰাইজ। আমাৰ গোলাঘাটৰ চবতকৈ মানে এজন আৰু ভাল ইন্দ্ৰগোৱা মানুহ বিতুপন। আজিকালি নাথাকে, আজিকালি ধেমাজিত থাকে ল'ৰা। ধেমাজিত চাকৰি আছে ন? তাতে থাকা। ধেমাজিতো আমাৰ লগৰ আছে ভাওনা কৰা না, ধেমাজিত থাকে আজিকালি। আমাৰ ধেমাজিত কোনোবা যদি ভিডিঅ' চাইছে আমাৰ ইয়াক মাতিব, বৰ ধুনীয়া ইন্দ্ৰ গায়ো ৰাইজ। ইন্দ্ৰ বুলি ন চব গায়। ধেমাজিতে চিনাকি হৈছে দুই এজন ভালকে। ধেমাজিৰ পৰা যদি কোনোবাই চাইছে ভিডিঅ' আমাক ইয়াক মাতিব, ভাওনা টিমত জইন কৰিব। আমাৰ লগৰে ভাবে বৰ ধুনীয়া ভাওনা কৰে। বাকী দিয়া আজি ইন্দ্ৰ। বাকী এইফালে বিজয় কৃষ্ণই আজি ভাওনা কৰিবলৈ নিমন্ত্ৰণ জনাইছে, সিহঁতৰ মমাইকৰ ঘৰতে ভাওনা। দেখিছে নে ৰাইজ? এইবোৰ মানে মুখৰ চকুৰে জিলিক জালাক লগাই এইবোৰ কিনো সানিছে আৰু আজি মানে নিজৰ মোমাই গাঁৱতো পুৰা সানিছ যি দি। জীয়েকৰ অন্নপ্ৰসন্ন নেমাতিলে, বিয়ালে এই ধূলি খাই গৈছিলো। কাকো নাই মতা বকলাই তালে ধূলি খাই গৈছিলো, ই নেমাতিলে বে চাবি নেকাটিবি ক্লেমটো ৰাংগা পইচা নাইকিয়া হৈ গ'লো ৰাইজ, মানুহক পাব নোৱাৰা হৈছোঁ আৰু। আমাৰ ছোৱালীজনী আছে দেই, কি নাম তোমাৰ? এয়া প্ৰিন্সিপি আছে, বানতে বোলে আহিছে। এয়া আৰু মেকআপ চলি আছে আমাৰ দৈত্যমতা দিদি, বিজয়, এয়া মোমাই, এয়া সকলোখিনি আছো আৰু। ভাল খবৰ বিতুপনত আহিছে নাৱত গাবলৈ, দাই নাই কটা। তোমালোকৰ কাৰণে ধ্বংস হৈছে সংস্কৃতি, তোমালোকৰ ওপৰত কেছ কৰি দিম কেলা। কি হৈছে না নকয় দিয়া, কাটিয়ে দিবি ভিডিঅ'টো। কাটি দিম, নকয় লাভ নাই। যে এইফালে আমাৰ দীপাংকৰ গদাবাই আছে, আজি সৈন্য কষিবোৰ আজি বৈদ্যমত কৰিম দেই। এতিয়া উত্তৰতালৈকে চুলিও কেলে কাটিলা?
মানে কাটিবলৈ কৈছিলোঁ বেলেগ এটা ষ্টাইলত বেছিকৈ কাটি দিলোঁ নাপিতো চাগে ভাল গালি খাইছে হে বাকী মেকআপ মাৰিম এতিয়া কি হ'ল কি মই যদি কওঁ সঁচা কথা এনেকৈ কটুৱাইছে গটো আজিকালি গাৰ্লফ্ৰেণ্ড চানো পাহৰি গ'লো চলি কটুৱাইছে ঐ খুৰা দেউ কি খবৰ ভালে আছে কিবা আনিছে নি এনেই হাতখন দিছে অঁ চব গুটি দিছে হয় ৰৈ আৰু আমাৰ বিতুপন ভাই তোমাৰ বিতুপন চাই দিয়া বোলে মই মেকআপ চলি আছে অকলে এবাৰে মানস আছে আৰু মাৰি লওঁ ৰাইছ মেকআপ কাম বেছি কৈ আছো ৰ মই ভাওনা শেষত পাৰ্টিটো দি আছো তো বাকী ৰাইজ আৰু ওলাওঁ আৰু বাকী এফালে দেখিছে আমাৰ দুইজন বিজয় এফালে ভগৱান বিষ্ণু আজি মন মাৰিছে ল'ৰাটোৱে অথনি মনে মাৰি আছে এনেই হাঁহি থকা ল'ৰা আজি মন মাৰি আছে মন মাৰি থাকিলে কি হ'ব ভাগিন এনেকে নহ'ব গুটকা খুৱাই আছে গুটকা খুৱাই দিব ভাল হৈ যাব চব এয়া আৰু ৰাইজ হৈ গ'ল মেকআপ এয়া ওলাওঁ আৰু প্ৰাঞ্জল দা আছে কৈছোঁ আৰু ড্ৰেছটো পিন্ধাই দিয়ক প্ৰথমতে মোক এখন চুইয়াই দিলে প্ৰাঞ্জল দাই মানে প্ৰাঞ্জল দাৰ কি ক'ব এতিয়া মই এয়া ওলাওঁ ৰাইজ আৰু এইফালে দেখিছে আমাৰ গৃহস্থ আৰু যোনে আজি ভাওনা ভাগ পাতিছে আমাক নিমন্ত্ৰণ কৰিছে আৰু গৃহস্থ তামোল পাণ দিলে এনেকৈ তামোল পাণ ল'লোঁ বাকী এইফালে গড়ও দেখিছে ড্ৰেছ চেছ পিন্ধি টিপ টপ ৰেডি হৈ গ'ল সাজু আৰু ময়ো সাজু হৈ গ'লোঁ ড্ৰেছ গিজোৰ ৰাইজ মোক কৈছোঁ নহয় দেখোঁতে যে যিমান মজা লাগিছে পিন্ধোতেও ইমান মজা মানে নতুন চাই এনেই কাটে চাবচোন নতুন ড্ৰেছ পিন্ধিলে এযোৰ কাটে কিন্তু এই ড্ৰেছযোৰ নাই কটা মানে পিন্ধিও মানে বেয়া কমফৰ্টেবল লাগিছে 2000 years later তো বাকী ৰাইজ ভিডিঅ'টো সেইখিনিতে মানে কি নবনালোঁ পিছত মানে মোৰ সেইদিনাখন মানে ভাওনাত মোৰ ভাওনা শেষ হৈছে লগালগ দবা পিঠা বৰষুণ তাৰপিছত কি ক'ব আৰু ভিডিঅ'নো কি বনাব বৰষুণ বতৰ তাৰপিছত আৰু মোৰ ভাগৰ শেষ কৰি মই বৰষুণ অকণ এৰিলে চব গুটকা ভাই ঘৰলৈ গুচি গ'লগৈ সিহঁতৰ ঘৰ নোপোৱাৰ আগত আকৌ দবা পিঠা বৰষুণ আকৌ যোৰহাট ষ্টেচনত ৰেল ষ্টেচনত বহুত দেৰি তাত ফচি আছোঁ তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ভাওনা ভিডিঅ' কোনোবাই বনালে পাই ইমান বনাইছিলে মই এক্সট্ৰাকৈ আপলোড মাৰিম চাব তো আজিলৈ বাই বাই কিছুমান মনৰ কথা ক'বলৈ মন আছিলে সেইখিনি আপোনালোকক ক'লোঁ আপোনালোক নিজৰ ঘৰ যেতিয়া সকলোখিনি শ্বেয়াৰ কৰোঁ তো সেইটোৱে আজিলৈ বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ এয়া ৰাতি বাজিছে এটা দুটা চাপন তিতিবুৰি অৱস্থা বেয়া দবা পিঠা বৰষুণ ঘৰলৈ যাব পৰা নাই বৰ্তমান যোৰহাটত আছোঁ মানে ইমানে দবা পিঠা বৰষুণ ৰ'ব জেগা নাই যোৰহাটৰ ষ্টেচনতে সোমাই দিলোঁ এই গোটেই পৰা কালি ৰাতিপুৱা লখিমপুৰ যাব লাগে এইখন কি যে কেনেকৈ যাম তিতিবুৰি মানে কাপোৰ নানিলোঁ আজি মানে থাকিম মানে এডোখৰত ঘৰত বিতুপনৰ ঘৰত এয়া জীৱন এতিয়া পইচা এনেই নাহে